মিতুল আপোনাৰ কাষলৈ আহিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে বতৰ খুব বেয়া হৈ পৰিছে বৰষুণে যদি বাধা বা বিধি পথালি দিয়ে তেনেহ'লে বৰখাপাৰা ষ্টেডিয়ামত যি আজিৰ দিনটোতে বহু প্ৰত্যাশিত মেচ অনুষ্ঠিত হোৱা কথা আছিল হয়তো তাৰ পৰিৱৰ্তে কিছু সাল সলনি দেখিবলৈ পোৱা যাব কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলে আহি ভিৰ কৰিছে ক্ৰিকেট অনুৰাগীসকলে এতিয়া খেলপথাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে কেনেধৰণৰ পৰিৱেশ বা বতৰে যদি বিধি পথালি দিয়ে কিবা সাল সলনি হ'ব পাৰে নেকি IPL মেচখনৰ ক্ষেত্ৰত কি ক'ব মিতুলে সন্দৰ্ভত নিশ্চিতভাৱে অভিলাষ চাওক এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আজিৰ দিনটোত বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এখন হাই ভল্টেজ মেচ আৰু সেই মেচখন হৈছে ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ মাজত আৰু এই অনুৰাগীসকল অতুৎসাহী হৈ আছে একমাত্ৰ এটাই কাৰণত কাৰণ আজিৰ দিনটোত বৰখাপাৰাত ষ্টেডিয়ামত নামিব কিং কোহলি বিৰাট কোহলি আৰু সেই বিৰাট কোহলিক চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বতৰে কিছু বিধি পথালি দিছিলে কিন্তু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ওপৰৰ পৰা ডাৱৰ আঁতৰিছে আৰু অনুৰাগীৰ মনলৈ পুনৰবাৰ আশা ঘূৰি আহিছে পৰিৱেশটো মই দেখুৱাই লৈছোঁ এই মুহূৰ্তত এনেধৰণে চাৰিওফালে যদি আপুনি চাবলৈ যায় কাৰণ এই মুহূৰ্তত আমি এটা কথা কৈ লৈছোঁ যে এইখন হৈছে ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ কিন্তু তাৰ বিপৰীতে ইয়াত এটা বিপৰীত দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে য'ত ৰাজস্থান ৰয়েলছৰ পৰিৱৰ্তে চাৰিওফালে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে দেখিবলৈ পাব যে RCBৰ অনুৰাগীৰ সংখ্যাহে ইয়াত বেছি দেখিবলৈ পোৱা গৈছে যদিও ৰাজস্থান ৰয়েলছৰ এইখন ঘৰুৱা খেলপথাৰ আমি এই মুহূৰ্তত অনুৰাগীসকল আছে অনুৰাগীসকলে উৎসাহ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কি হ'ব কেনেকুৱা হ'ব আজি খেল খেল কেনেকুৱা হ'ব आज वन साइडेड होगा आरसीबी जीतेगा RCB जीतेगा लेकिन तीनों जो खेल है अभी राजस्थान रॉयल्स का तीनों में जीत चुका है तो टक्कर होगा टक्कर तो होगा कॉन्टेस्ट होगा वैभव सूर्यवंशी है वो अच्छा खेले मैं भी चाहता हूँ लेकिन आरसीबी जीतना चाहिए पर अपने लिख के लाया है RCB आई लव विराट मोर देन माई गर्लफ्रेंड विराट पगलू क्या कहना मेरे गर्लफ्रेंड से ज्यादा मैं विराट कोहली को गर्लफ्रेंड से ज्यादा विराट कोहली विराट कोहली से प्यार है আমি এই মুহূৰ্তত বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ যিটো দৃশ্য সেই দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে ৰঙা হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ কৈছোঁ ৰাজস্থান ৰয়েলছৰ যদিও এইখন ঘৰুৱা খেলপথাৰ কিন্তু ইয়াত অনুৰাগীৰ সংখ্যা তেনেই কম ৰাজস্থান ৰয়েলছৰ অনুৰাগী আপুনি ইয়াত বিচাৰি নাপাব ইয়াত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে চাৰিওফালে কেৱল RCBৰ অনুৰাগী আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু যথেষ্ট উৎসাহী হৈ আছে বিৰাট কোহলিক চাবৰ বাবে আমি এই মুহূৰ্তত তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে আমি লখিমপুৰৰ পৰা আহিছোঁ কি ক'ব বিচাৰিব বিৰাট কোহলি আহি আছে কিছু সময় পিছতে উৎসাহী হৈ পৰিছে অনুৰাগীক আমি আজি বহুত বেছি উৎসাহী প্ৰথম কথা বিৰাট কোহলি আহিছে RCB আমি অলৱেজ ওৱান্স RCB অলৱেজ RCBয়ান আমি সঁচাকৈ খুব সৌভাগ্যৱান যে আজিৰ দিনত আমাৰ ইয়ালৈ সিদিনা যোৱাবাৰ ধোনী আহি গ'ল সিদিনা ৰোহিত আহি গ'ল এইবাৰ বিৰাট কোহলি আহিছে গতিকে আমি সঁচাকৈ এইবোৰ ধন্যবাদ আৰু আশা কৰোঁ ৰাজস্থানেও যে যোৱা বিগত 3খন খেলৰ গতে এইকেইখন খেলতো পৰিৱৰ্তী যিমানকেইখন খেল আছে সেইকেইখন খেলত তেওঁলোকে পাৰফৰ্মেঞ্চখিনি যোৱা 3খনৰ আগতে দিয়ে ৰিয়ান পৰাগেও নিজৰ পাৰফৰ্মেঞ্চে নিজৰ নাম যাতে আৰু উজ্জ্বলিত কৰে অসমৰ নাম যাতে আৰু বিশ্বৰ দৰবাৰত আৰু আগুৱাই লৈ যায় তাৰ কাৰণে আমি আশা ৰাখিছোঁ জয় অসম বিৰাট কোহলি আজি শতক আহিব নেকি বৰখাপাৰাত বিৰাট কোহলি বেটাৰী শতক আহিব শতকটো আশা কৰোঁ সঁচাকৈয়ে কিন্তু আমি আশা ৰাখিছোঁ যে বিৰাট কোহলিয়ে যিমানকণ সময় ক্ৰিজত থাকে আমাক আনন্দিত কৰে যেন আমাৰ কাৰণে সেয়াই ধন্যবাদ তেওঁৰ এটা অকণমান তেওঁক আমি দেখা পালে আমি তেওঁক সন্তোষ পাম ইমানখিনি আমাৰ আশা বিৰাট কোহলি কিন্তু ইয়াতে কাম বেক কৰিছিল যেতিয়া শতকটো মাৰিছিল বৰখাপাৰা ষ্টেডিয়াম সদায় বিৰাট কোহলিৰ কাৰণে মানে খুব সুন্দৰ ষ্টেডিয়াম হয় আমি দুইটা দলকে পুনৰ ফাইনেলত পাব বিচাৰিছোঁ জয় RCB নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল ৰয়েল চেলেঞ্জাৰ বেংগালুৰু অনুৰাগী আছে অনুৰাগীসকল উৎসাহী হৈ পৰা পৰিছে সমান্তৰালকৈ যিসকল ৰাজস্থান ৰয়েলছৰ অনুৰাগী আছে তেওঁলোকেও এই মুহূৰ্তত আহিছে আমি অকণমান কি হ'ব সূৰ্যবংশীয়ে পুৰা ছিক্স মাৰিলে খেলিবলৈ আহিছিলে অসমৰ সন্তান হয় ৰিয়ান পৰাগ জিন্দাবাদ জিন্দাবাদ ৰিয়ান পৰাগ জিন্দাবাদ নিশ্চিতভাৱে এনেধৰণে আচলতে
আচলতে যিসকল অনুৰাগীসকল আহি ইয়াত এনেধৰণে উপস্থিত হৈছে তেওঁলোকে অধিক উৎসাহেৰে ৰৈ আছে প্ৰিয় খেলুৱৈগৰাকীক চাবৰ বাবে আৰু বিৰাট কোহলি কিছু সময় পিছতে আহি ইয়াত উপস্থিত হ'ব বৰ্ষাপাৰাত 7:30 বজাৰ লগে লগে এই যিখন হাই ভল্টেজ খেল সেই হাই ভল্টেজ খেলখন অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক্ষণত এনেধৰণে যিসকল অনুৰাগী আছে বিৰাট কোহলিক চাবৰ বাবে অপেক্ষা কৰি আছে অকণমান কথা পাতিম ক'ৰ পৰা আহিছে डिब्रूगढ़ ক'ব বিচাৰে বিৰাট কোহলিক চাবলৈ हाँ विराट कोहली को सपोर्ट करने आए हम लोग প্ৰথমতে দেখা পাইছিলে নে এইবাৰ প্ৰথম प्रथम आइसो কেনেকুৱা লাগিছে বিৰাট কোহলি কিছু সময় পিছতে এই স্থানেৰে যাব বৰ্ষাপাৰাত খেল খেলিব 7:30 বজাত কেনেধৰণৰ बहुत ভাল লাগিছে কি ক'ব বিচাৰিব ভাল লাগিছে মই মৰাণৰ পৰা আহিছোঁ আৰু মই বিৰাট কোহলিৰ ছাপোৰ্টাৰ হয় আৰু মই তেওঁকে ছাপোৰ্ট কৰিবলৈ আহিছোঁ আজি প্ৰথমবাৰ বিৰাট কোহলিক চাব হয় আজি প্ৰথমবাৰ চাম কিছু সময় পিছতে এইফালে যাব 7:30 বজাৰ লগে লগে ফিল্ডত নামিব একেবাৰে ওচৰৰ পৰা চাবলৈ পাব বিৰাট কোহলিক বহুত ভাল অনুভৱ মই বহুত এক্সাইটেড তেওঁক চাবলৈ আৰু আশা কৰোঁ আজি RCBয়ে জয় হয় বুলি কেনেকুৱা হ'ব আজি খেলখন বৰষুণ নিদিলেতো ভালেই হ'ব হওক কি বৰষুণ নিদিয়ে নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল RCBৰ যিসকল অনুৰাগী আছে তেওঁলোকে প্ৰিয় খেলুৱৈগৰাকীক অৰ্থাৎ বিৰাট কোহলিক চাবৰ বাবে এনেধৰণে অপেক্ষাৰত আছে আৰু ৰাজস্থান ৰয়েলছৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথম যি 3খন মেটচ আছিলে ৰাজস্থান ৰয়েলছৰ 3খন খেলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত আৰু যিহেতু ৰাজস্থান ৰয়েলছৰ কিছু শক্তিশালী দল বৈভৱ সূৰ্যবংশী সমান্তৰালকৈ SSB জয়ছোৱাল খুব সুন্দৰ প্ৰদৰ্শন কৰিছিলে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আমি সেই খেলখন দেখিছিলোঁ কিন্তু আজি যিহেতু সন্মুখত এটা শক্তিশালী দল থাকিব RCB নিশ্চয় গতিকে আজিৰ দিনটোত কি হ'ব খেলখন সেই মুহূৰ্তত আমি এই মুহূৰ্তত কথা পাতিম ক'ৰ পৰা আহিছে লংকা ক'ব বিচাৰিব বিৰাট কোহলিক চাবলৈ আহিছে হয় বিৰাট কোহলিক চাবলৈ আহিছো বিৰাট কোহলিক দেখা পাইছিল নে আগতে এইবাৰ নাই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে আজি কিছু সময় পিছত বিৰাট কোহলি খেল চাব বহুত বেছি ভাল লাগিছে মানে এক্সপ্ৰেছ কৰিব নোৱাৰো মানে ড্ৰিম কাম ট্ৰু আৰু নিশ্চিতভাৱে এনেধৰণে আচলতে বিৰাট কোহলিক চাবৰ বাবে সকলোৱে এনেধৰণে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ কাক চাবলৈ আহিছে বিৰাট কোহলি বিৰাট কোহলি আৰু বেংগালোৰৰ ডাই হাৰ্ড ফেন কেনেকুৱা লাগিছে একদম বহুত ভাল তেতিয়া বৰষুণ দিছিল বুলি মনটো বেয়া হৈ গৈছিল যে যদি চাব নাপাওঁ এতিয়া মন বহুত ভাল হৈ আছে আজি বিৰাট জিতিব RCB জিতিব একদম কিমান যদি RCB প্ৰথম বেটিং কৰে কিমান মান স্ক'ৰ হ'ব আজি 200 কৰিব বিৰাট কোহলি বিৰাট কোহলি চেঞ্চুৰী আহিব নাই হাফ চেঞ্চুৰী কৰিব চেঞ্চুৰীটো হ'ব পিছত হ'ব আজি নহয় চেঞ্চুৰী নিশ্চিতভাৱে এনেধৰণে আচলতে এই যিসকল অনুৰাগী আছে অনুৰাগীসকল উৎসাহী হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে যিহেতু কৈছোৱে যে 7:30 বজাৰ লগে লগে এই যিখন হাই ভল্টেজ মেটচ ৰাজস্থান ৰয়েলছ আৰু RCBৰ মাজত সেই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 4:30 বজাৰ লগে লগে আটাইকেইখন গেট খুলি দিয়া হৈছে দৰ্শকৰ বাবে 7:30 বজাৰ লগে লগে এই খেলখন অনুষ্ঠিত হ'ব যদিহে বতৰ ঠিকে থাকে কাৰণ বৰ্তমান সময়ত আমি কৈছোঁ যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ওপৰৰ পৰা ডাৱৰ আঁতৰিছে আৰু অনুৰাগীৰ মনলৈ পুনৰ আশা ঘূৰি আহিছে আমি অকণমান কথা পাতিম ক'ৰ পৰা আহিছে আমি বৰপেটাৰ পৰা আহিছো বৰপেটাৰ পৰা আহিছে বিৰাট কোহলিক চাবলৈ কেনেকুৱা লাগে ভাল লাগিছে বহুত ভাল লাগিছে কিছু সময় পিছতে বিৰাট কোহলি খেল চাবৰ বাবে একেবাৰে কাষৰ পৰা সপোন আছিল নে? সপোন আছিল বহুত সপোন আছিল মোৰ বহুত ভাল লাগি আছে ক'ব নোৱাৰা হৈছে বহুত ভাল লাগিছে কি ক'ব ভাল লাগি আছে বিৰাট কোহলি চাম কিমান মান স্ক'ৰ হ'ব আজি বিৰাট কোহলি আজি হ'ব বহুত হ'ব আৰু জিকিবনে RCB জিকিব 250 পাৰ হ'ব RCB জিকিব বহুত ৰাজস্থানে প্ৰথম 3খন খেলত ভাল পাৰফৰ্মেঞ্চ কৰিছে কৈছে ভাল কৰিছে চাইছো অকণমান টক্কৰ হ'ব নেকি? টক্কৰ হ'ব ভাল টক্কৰ হ'ব সেইটোৱে কিন্তু নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ এনেধৰণে আচলতে ৰয়েল চেলেঞ্জাৰ বেংগালুৰু RCBৰ দলটোৰ সমৰ্থকসকল আহিছে কাক চাবলৈ আহিছে RCB কাক চাবা আজি কাক চাবা বিৰাট কোহলি বিৰাট কোহলি বিৰাট কোহলিক দেখিছিলানে নাই এইবাৰ প্ৰথম কেনে লাগিছে আজি খেল চাবা বিৰাট কোহলি ভাল আজি টাইট মেচ আছে কি হ'ব খেলখনত আজি RCB জিতিব কিন্তু ৰাজস্থানৰ শক্তিশালী দল RCBক ছাপোৰ্ট কৰিছে আজি জিকিব RCB নিশ্চিতভাৱে সকলোৱে এনেধৰণে আচলতে RCB দলটোক সমৰ্থন যিসকল আছে সমৰ্থক কেইগৰাকী এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত যদি আপুনি চাৰিওফালে চায় তেতিয়াহ'লে RCBৰ যিসকল অনুৰাগী সেই অনুৰাগীসকলক আপোনালোকে এই মুহূৰ্তত দেখিবলৈ পাব বিৰাট কোহলিক চাবৰ বাবে এনেধৰণে অধীৰ আগ্ৰহেৰে প্ৰত্যেকগৰাকী অনুৰাগী ৰৈ থকা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই গৈছোঁ ৰাজস্থান ৰয়েলছ আৰু RCBৰ বিৰুদ্ধে এই যিখন খেল সেই খেলখনক লৈ এনেধৰণে উৎসাহ দেখিবলৈ পোৱা গৈছে অনুৰাগীৰ মাজত खेल की अब आज ये मैंने राजस्थान के जो सब है ना उन सबको कह देना कि मजबूत होकर आए आज स्टिक तोड़ने के लिए रेडी हो जाओ पूरा होम ग्राउंड में फैल कर जाएंगे
আৰু এনেধৰণে আচলতে যিসকল অনুৰাগীসকল উৎসাহী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৱে এই খেলখন উপভোগ কৰিবলৈ বৰ্ষাপাৰালৈ অহা দেখিবলৈ পোৱা গৈছে। 4:30 বজাৰ লগে লগে যিহেতু আটাইকেইখন গেট খুলি দিয়া হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত, 7 বজাৰ লগে লগে এই খেলখনৰ টছ হ'ব আৰু 7:30 বজাৰ লগে লগে যদিহে বতৰ ভালে থাকে তেতিয়াহ'লে 7:30 বজাৰ পৰা এই খেলখন আৰম্ভ হ'ব নিৰ্ধাৰিত সময়মতে। আৰু এনেধৰণে আচলতে যিসকল অনুৰাগী আছে অনুৰাগীসকলে এনেধৰণে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু RCBৰ যিসকল অনুৰাগী এই অনুৰাগীসকলে বিৰাট কোহলিক চাবৰ বাবে অপেক্ষা কৰি কি হ'ব খেল কি হ'ব আজি? आज आरसीबी जीतेगा, आरसीबी जीतेगा यहाँ। हाँ फुल विराट सेंचुरी मारेगा ये। लेकिन राजस्थान का टीम भी बहुत मतलब भारी पड़ सकता है। We are RCB fans, so like RCB जीतेगा। Yes, RCB for the day, yeah. নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল অনুৰাগী আছে তেওঁলোকে অধীৰ আগ্ৰহেৰে বিৰাট কোহলিক চাবৰ বাবে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। ক্ৰিকেট অনুৰাগী আৰু এনেদৰে আনন্দ উল্লাসৰ বন্যা বৈছে এতিয়া বৰ্ষাপাৰা খেলপথাৰত। যদিহে বৰষুণে বিধি পথালি দিয়ে তেনেহ'লে বৰ্ষাপাৰা ষ্টেডিয়ামত যি 7:30 বজাত আজিৰ দিনটোতে মেচ অনুষ্ঠিত হ'ব সেয়া কিছু হয়তো সাল সলনি হোৱাৰ সম্ভাৱনা